তোমাৰ কিবা প্ৰয়োজন? তুমি মোক আই বুলি সম্বোধন কৰিছা, কিন্তু তোমাক পুত্ৰ বুলি সম্বোধন কৰাৰ পৰা মই যে চিৰবঞ্চিত বৎস। কিয় আই? ধৰি লোৱা মই তোমাৰেই পুত্ৰ। কোৱাই কি তোমাৰ পৰিচয়? মই কুন্তি। কি পাণ্ডৱ জননী? আঁতৰি নাযাবা বাচা, এয়াই মোৰ সম্পূৰ্ণ পৰিচয় নহয়। যদি আৰু কিবা পৰিচয় আছে অকপতে ব্যক্ত কৰা, নহলে এই মুহূৰ্তত পাণ্ডৱ জননীৰ লগত মোৰ বাৰ্তালাপ নীতি বিৰুদ্ধ। সেই পৰিচয় প্ৰকাশ হলে ভূমিকম্পত ধৰিত্ৰী চৌচিৰ হব, সাগৰত ধুমুহাই প্ৰলয়ৰ সৃষ্টি কৰিব, আকাশত সশব্দে বজ্ৰই হুংকাৰ কৰিব। তেন্তে তোমাৰ সেই পৰিচয় গোপন হৈয়ে থাকক। এতিয়া কোৱা, মোৰ ওচৰলৈ অহাৰ উদ্দেশ্য? ভিক্ষা বিচাৰি আহিছো পুত্ৰ। ভিক্ষা? পাণ্ডৱ জননী আহিছে পাণ্ডৱৰ চিৰবৈৰী কৰ্ণৰ ওচৰত ভিক্ষা বিচাৰি? ৰাজমাতা আহিছে ভিক্ষুকৰ পৰা ভিক্ষাৰ আশা কৰি? তুমি মোক ব্যংগ কৰিছা নেকি? তথাপিও কোৱা পাণ্ডৱ জননী, প্ৰাৰ্থীয়ে যি বিচাৰে তাকে দান কৰিবলৈ মই যে প্ৰতিজ্ঞাবদ্ধ। ধৰ্মৰ বাহিৰে তুমি যি বিচাৰা তোমাৰ চৰণত মই অৰ্পণ কৰিম।